পায় একচুৱেলি ইয়াতে মাজতে পাৰ্টিশ্যন আছিলে ইয়াতে পাৰ্টিশ্যন দেখি ডাইনিং ৰাখিছিলে কিন্তু এইটো গোটেইখিনি লগোৱা আছে আৰু এইটো মজাক পাথৰ লগোৱা আছে ইনভাৰ্টাৰৰ পইণ্ট দিয়া আছে ইনভাৰ্টাৰৰ আৰু এতিয়া আপোনাক দেখাইছোঁ ইয়াৰে এটা বেডৰুম আছে ফেন দুখন আছে ইয়াতে এখন ফেন এইটো মাষ্টাৰ বেডৰুম একচুৱেলি এইটো কমপ্লিট মাষ্টাৰ বেডৰুম এইটোৱে দেখাই দিলোঁ আৰু ইয়াৰে চেলিং প্ৰাইচটো ৰাখিছে নেগোচিয়েবল পাৰ্কিং থাকিব ফাৰ্ষ্ট ফ্ল'ৰ 3-2 ষ্টৰ বিল্ডিং হয় এতিয়া মই আপোনাক ওপৰত যাই দেখাই দিম ওপৰত আজিয়ে কিনি ল'ব পাৰিব ইয়াৰে প্ৰাইচ ডকুমেণ্টছ আৰ ৰেডি এণ্ড অ'কে তো এই ফ্লেটটো আপোনালোকে আজিয়ে কিনি ল'ব পাৰিব হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল স্মাৰ্ট ছাৰ্ভিচ আজি আপোনালোকক দেখাব গৈ আছোঁ 3 BHK ব্ৰেণ্ড নিউ এটা ফ্লেট যিটো চেল কৰিব হয় বিক্ৰী কৰিব আৰু এটো এক্সাক্ট প্ৰাইম লোকেশন হয় প্ৰাইম লোকেশন বুলি কওঁতে আপোনাৰ একদম প্ৰপাৰ গণেশগুৰি নিয়াৰ বাই দিছপুৰ কলেজ একদম ধুনীয়া ফ্লেট হয় ফাৰ্ষ্ট ফ্ল'ৰত কাৰণ এই ফ্লেটটো আপোনাৰ ইণ্ডিভিজুৱেল অনাৰশ্বিপ এপাৰ্টমেণ্ট হয় সোসাইটি থকা এপাৰ্টমেণ্ট হয় অনাৰশ্বিপ ইণ্ডিভিজুৱেল এপাৰ্টমেণ্ট যেটো আপোনাৰ সৰু সৰু কিছুমান পাৰ্ট থাকে তেনেকুৱা এইটো এটা এপাৰ্টমেণ্ট ফ্লেট হয় তো এই ফ্লেটটো চেল কৰিব 3 BHK আপোনালোকে প্ৰথমতে ফ্লেটটোৰ ভিডিও চাই লওক কমপ্লিট শেষত ইয়াৰে ফুল ডিটেইলছ আপোনালোকক মই জনাই আছো কেনেকুৱা প্ৰসেছত ল'ব পাৰিব বেংক ফাইনেন্স হ'বনে নাই কিমান পাৰ্চেন্ট লোন ল'ব পাৰিব কিমান কেছ দিব লাগিব গোটেইখিনি মই আপোনালোকক জনাই আছো আৰু আপোনালোকে যদি গুৱাহাটী সিটিত ফ্লেট কিনিম বুলি ভাবি আছে ৰেডি টু মুভ হওক আন্ডাৰ কনষ্ট্ৰাকচন হওক বুকিং কৰিম বুলি ভাবি আছে তেনেহলে এই ভিডিওটো আপোনাৰ কাৰণে বহুত হেল্পফুল হয় শেষলৈ চাই থাকক বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰো লেটস গো 3 BHK ব্ৰেণ্ড নিউ ফ্লেট ৰেডি টু মুভ চেল কৰিব এটো সিৰি হয় এটো ফাৰ্ষ্ট ফ্ল'ৰত আছে আমি ভিতৰত যাম এটো ডাবল ডোৰ আছে এটো এটা ডোৰ আছে মহছ নুকুমাৰ কাৰণে নেট দিছে নেট এখন এটো গৈ কেনে আপোনাৰ মস্ত ডাঙৰ হল ৰুম পায় একচুৱেলি ইয়াতে মাজতে পাৰ্টিশ্যন আছিলে ইয়াতে পাৰ্টিশ্যন দেখিছে পাৰ্টিশ্যন আছিলে এটো এটা হল আছিলে আৰু এইফালে এটা মানে ডাইনিং ৰাখিছিলে কিন্তু এইটো আপোনালোকে ইচ্ছা কৰিলে ইয়াতে হা পৰ্দা দি ল'ব পাৰি ধুনীয়াকৈ ফেন চেন গোটেইখিনি লগোৱা আছে আৰু এইটো মজাক পাথৰ লগোৱা আছে 3 BHK ৰেডি টু মুভ ইয়াতে বেচিন দিয়া আছে পানী চানি ভাল 24/7 ৰানিং ৱাটাৰ কিন্তু পানী এটা বন্ধ কৰাই থোৱা আছে আৰু এইটো হ'ল কিচেন স্পেচ কিচেনটো বেছ ডাঙৰ সেমি মডুলাইজ বক্স কিবা কিবি দিয়া আছে এফালে বক্স কিবা কিবি দিয়া আছে ধুনীয়া সেমি মডুলাইজ কিচেন এইটো কিচেন হয় কমপ্লিট আৰু এফালেদি যদি আমি যাওঁ সিধা দেখিছে এইটো কমন টয়লেট হয় টয়লেটটো আপোনাক দেখাই দিছোঁ কমন টয়লেট আৰু ইয়াতে ইনভাৰ্টাৰৰ পইণ্ট দিয়া আছে ইনভাৰ্টাৰৰ পইণ্ট দিয়া আছে এইটো কমন টয়লেট হয় টয়লেট কা ওয়াশৰুম এটা হাফ কে আপোনাৰ টাইলছ লগোৱা আছে আৰু এতিয়া আপোনাক দেখাইছোঁ ইয়াৰে এটা বেডৰুম এইটো এটা বেডৰুম হয় ধুনীয়া আপোনাৰ ৱাৰ্ড্ৰপ দিয়া আছে গোটেইখিনি এচিৰো প্ৰভিশ্যন আছে নেট লগোৱা আছে ফেন দুখন আছে ইয়াতে এখন ফেন এই তাতে এখন ফেন দেখিছে এইটো একচুৱেলি টাইলছ লগোৱা আছে এই ঘৰটোত কমপ্লিট টাইলছ লগোৱা আছে আৰু ইয়াতে আপোনাৰ ৱাৰ্ড্ৰপ দিয়া আছে টিভি চিভি কিবা কিবি ৰাখিব পাৰিব লাইট আছে কিবা কিবি বস্তু আছে এইটো কমপ্লিট ৱাৰ্ড্ৰপ হয় আৰু এতিয়া দেখাইছোঁ আৰু এটা বেডৰুম এইটো মাষ্টাৰ বেডৰুম একচুৱেলি এইটো কমপ্লিট মাষ্টাৰ বেডৰুম চাই লওক ফেন চেন গোটেই আছে আৰু ফ্ল'ৰিংটো টাইলছ দিয়া আছে এইটো মাষ্টাৰ বেডৰুমৰ ৱাশৰুম হয় ৱেষ্টাৰ্ণ ৱাশৰুম টাইলছ দিয়া আছে ইয়াতে এখন মিৰৰ দিয়া আছে আৰু ইয়াতে আপোনাৰ বেলকনি এখন দিয়া আছে সৰুকৈ বেলকনি দিয়া আছে ইয়াতে আপোনাৰ এচিৰ প্ৰভিশ্যন আছে বা মটৰৰ চুইচ হয় এইটো একচুৱেলি মটৰ দিব পাৰিব নিজে আৰু কমপ্লিট পাৰ্ট এইটোৱে দেখাই দিলোঁ ইয়াৰে প্ৰাইচটো একদম মিনিমাম ৰাখিছে আৰু প্ৰপাৰ লোকেশ্যনটো হ'ল আপোনাৰ গণেশগুৰি নিয়াৰ বাই দিছপুৰ কলেজ গণেশগুৰি নিয়াৰ বাই দিছপুৰ কলেজ আৰু ইয়াৰে চেলিং প্ৰাইচটো ৰাখিছে
নেগোচিয়েবল 57 লাখ ইন টোটেল আহি যাব আপোনাৰ উইথ কাৰ পাৰ্কিং থাকিব ফাৰ্ষ্ট ফ্ল'ৰ ইয়াতো আপোনাৰ ৰেচিডেন্সিয়েল এপাৰ্টমেণ্ট হয় ইণ্ডিভিজুৱেল ৰেচিডেন্সিয়েল এপাৰ্টমেণ্ট হয় ফাৰ্ষ্ট ফ্ল'ৰ ইয়াতে লিফ্ট নাই আৰু G+2 ষ্ট'ৰ বিল্ডিং হয় এতিয়া মই আপোনাক ওপৰত যাই দেখাই দিম ওপৰত এইটো আপোনাৰ কমপ্লিট পাৰ্টটো আপোনালোকে পাই যাব এইটো চিৰি হয় ওপৰত গোটেইখিনি আপোনালোকে টেৰৰটো পাই যাব ইউজ কৰিবৰ কাৰণে ওপৰৰ টেৰৰটো দেখাই দিছোঁ ইয়াতে আপোনাৰ বেলকনি এখন আছে সৰু বেলকনি ধুনীয়া এইটো বেলকনি আছে আৰু এইটোৱে ৰাস্তা হয় মেইন ৰাস্তা ৰোডৰ পৰা আপোনাৰ 30 মিটাৰ্ছ না 30 মিটাৰ্ছ হয় কমেই হ'ব ন চ' গোটেইখিনি দেখাই দিলোঁ এই ফ্লেটটো চেল কৰিব আপোনালোকে আজিয়ে কিনি ল'ব পাৰিব ইয়াৰে প্ৰাইচটো ক'লোৱে 57 লাখ হয় নেগোচিয়েবল ডকুমেণ্টছ অল ডকুমেণ্টছ আৰ ৰেডি এণ্ড অ'কে তো এই ফ্লেটটো আপোনালোকে আজিয়ে কিনি ল'ব পাৰিব সো এই মাত্ৰ আপোনালোকে যেটো ফ্ল্যাটৰ ভিডিও চালে সেই ফ্ল্যাটটোৰ লোকেশনটো আপোনালোকক ক'লোৱে ইয়াৰ এক্সাক্ট লোকেশন হল আপোনাৰ গণেশগুৰি নিয়াৰ দিছপুৰ কলেজ আৰু ওয়াকিং ডিস্টেন্স হয় প্ৰাইম লোকেশন ইয়াৰে সেল প্ৰাইস ৰাখিছে 57 লাখ নেগোচিয়েবল 55 ত আপোনালোকে ফ্ল্যাটটো লৈ ল'ব পাৰিব অল ডকুমেন্টছ আৰ ওকে এণ্ড ৰেডি টু মুভ হৈ আছে খুব ধুনীয়া সেপাৰেট কাৰ পাৰ্কিং আছে কমপ্লিট সেপাৰেট এন্ট্ৰি হ'ব আৰু ওপৰত মস্ত ডাঙৰ এখন বেলকনি আছে সেই বেলকনিখনিও আপোনালোকে ইউজ কৰিব পাৰিব ইয়াতে মুছলিম ফেমিলিও ল'ব পাৰে বা অসমীয়া হিন্দু ফেমিলিও এই ফ্ল্যাটটো ৰেন্টত কিনি ল'ব পাৰিব আৰু ইয়াৰে সেল প্ৰাইস 57 55 ত দি দিব কাৰ পাৰ্কিং আছে তিনিটা বেডৰুম আছে মাজৰ একচুয়ালি যেটো বেডৰুম আছিল তাৰে তেওঁলোকে ওয়ালখন খুলি দিছে আপোনালোকে বিচাৰিলে ওয়াল গাঁঠি ল'ব পাৰিব মস্ত ডাঙৰ ৰুম দুটা টয়লেট আছে কিচেন টু সেমি মডুলাইজ বুলি ক'ব পাৰি বেলকনি দুখন আছে ওপৰত এখন তিনিখন বেলকনি আছে খুব ধুনীয়া ফ্ল্যাট এই ফ্ল্যাটটোৰ কাৰণে আপোনালোকে 50% কেশ এণ্ড ডেলিভাৰী দিব লাগিব 50% দিব লাগিব বাকি আপোনালোকে বেংক ফাইনান্স কৰিব পাৰে HDFC বেংক ICICI বেংক তো তেনেকুৱা 3-4টা বেংক আছে এই বেংকৰ পৰা আপোনালোকে ফ্ল্যাটৰ ডকুমেন্টছ দি লোন প্ৰসেস কৰি ফ্ল্যাটটো ক্ৰয় কৰি ল'ব পাৰে খুব ধুনীয়া এটা ফ্ল্যাট প্ৰাইম লোকেশনত হয় আৰু এই ফ্ল্যাটটো যদি আপোনালোকে কিনিম বুলি ভাবিছে আজিয়ে মোৰ লগত যোগাযোগ কৰিব পাৰে ডেসক্ৰিপচনত যাওক এটা লিংক পাব লিংকৰ পৰা মোৰ কন্টাক্ট নম্বৰটো আপোনালোকে লৈ ল'ব আৰু মোক ৰিং কৰিব আৰু ফ্ল্যাটৰ ফটো অনাৰৰ কন্টাক্ট নম্বৰ গোটেইখিনি মই আপোনাৰ লগত শেয়াৰ কৰিব পাৰিম ভিডিও যদি ভাল লাগে লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন অন কৰিব পৰৱৰ্তী কালত আৰু ধুনীয়া ভিডিও আহি আছে আৰু 5টা মান ফ্ল্যাটৰ ভিডিও আহি আছে এটা আছে শাহনগৰত এটা আছে ভেটাপাৰা এটা ঘোৰামাৰা তেনেকুৱা দক্ষিণ গাঁৱতো 2-3টা পাৰ্ট আছে যিবোৰ সেল কৰিব আৰু এইবোৰ গোটেইকিটা ব্ৰেন্ড নিউ ৰেডি টু মুভ ফ্ল্যাট হয় তো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু ইতিয়ালৈকে যদি আপোনালোকে আমাৰ ফেসবুক পেজ ফলো কৰা নাই স্মাৰ্ট সাৰ্ভিস ফেসবুক পেজটো ফলো কৰিব আৰু ইনষ্টাগ্ৰাম আইডি স্মাৰ্ট সাৰ্ভিস হেতুও ফলো কৰিব তাতে মই ৰীল আৰু ফটোবোৰ শেয়াৰ কৰো আৰু সৰু আৰ্টিকেল আপোনালোকে তাতে পাই থাকিব ফ্ল্যাটৰ জানকাৰীৰ বিষয়ে সো ভিডিওটো ইখিনি আছিল আজিলৈকে আহো জীৱনটো দুদিনীয়া হাঁহিত থাকক মোৰ দৰে আৰু ইউটিউবত আমাৰ ভিডিওবোৰ চাই থাকক ওকে বাই বাই শাব্বা খেৰ এণ্ড খুদা হাফিজ